বন্ধুসকল, আজিৰ ভিডিঅ'টো চাইবাৰ ক্ৰাইম আৰু ডিজিটেল এৰেষ্ট, চাইবাৰ হেকাৰবিলাকে যে হেকিং কৰে, দুটা ইনচিডেণ্ট, দুটা ঘটনা সদ্যহতে হৈছে আৰু দুজন মানুহ মোৰ অফিচলৈ আহিছিলে সেই ঘটনাকেইটা কোৱাৰ কাৰণে, মোৰ পৰা এটা ছাজেশ্যনৰ কাৰণে আহিছিলে। তো তেতিয়াৰ তেখেতৰ লগত যেতিয়া মই ইণ্টাৰেকশ্যন কৰিলোঁ, গম পালোঁ। তো সেয়া আজিৰ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। সেয়া আপোনাৰ লগতো ঘটিব পাৰে বা বেলেগ কাৰোবাৰ লগতো ঘটিব পাৰে। গতিকে সকলোকে সাৱধান কৰি দিব, যদি এনেকুৱা ইনচিডেণ্ট হয় বা চাইবাৰ ক্ৰাইম বা চাইবাৰ হেকাৰবিলাকে আপোনাৰ বেংক একাউণ্ট হেক কেনেকৈ কৰে বা আপোনাক বিভিন্ন প্ৰলোভনেৰে আপোনাৰ পৰা টকা হৰলুকি কৰাৰ এটা ডাঙৰ বৃহৎ চক্ৰ বা জাল ফচাই ৰাখিছে। বহিৰাজ্যত থাকে এইবিলাক, বিশেষকৈ অসমৰ বাহিৰত থাকে, বিহাৰ বা ঝাৰখণ্ড তেনেকুৱা জাগাৰ পৰা আপোনাক ফোন মাৰিব। তো এই ঘটনা দুটা কম, ভালদৰে চাব ভিডিঅ'টো, স্কিপ নকৰাকৈ শেষলৈকে, যে এনেকুৱা ঘটনা আপোনাৰ লগত ঘটিব পাৰে। আপুনি কেনেকৈ সাৱধানতা অৱলম্বন কৰিব বা কেনেকৈ সতৰ্কতা অৱলম্বন কৰিব, আৰু আপুনি যদি কাৰোবাৰ এনেকুৱা হৈছে তেনেহ'লে কেনেকৈ কমপ্লেইন কৰিব বা কেনেকৈ হেল্পলাইন নম্বৰত যাব বা কাৰ লগত কণ্টেক্ট কৰিব, সেয়াও সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো চাব শেষলৈকে। এজন এডভোকেট, মই দিদি বুলি মানুহ, ছিনিয়ৰ এডভোকেট হয়, এজন মহিলা, আজিৰ পৰা কিছুদিন আগতে মোৰ অফিচলৈ আহিছে। তেওঁ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চত এটা কেছ ৰেজিষ্টাৰ কৰিছে। তো মই সুধিলোঁ এই কেছটো কিহৰ, ক'লে যে তেওঁৰ একাউণ্টৰ পৰা 99,000 মানে 1,000 টকা কম, 1 লাখ টকা এটা তেওঁৰ একাউণ্টৰ পৰা চাইবাৰ হেকাৰবিলাকে, ডিজিটেল এৰেষ্ট যোনটো কয়, হেক কৰি লৈ গৈছে। যে কেনেকৈ হ'ল ঘটনাটো, তেখেতলৈ ফোন আহিছিলে। তেওঁ এজন এডভোকেট মানুহ হয় নিশ্চয়, আৰু ছিনিয়ৰ এডভোকেট হয়, ভাল এডভোকেট হয়। তথাপিও তেওঁ এইটোৰ চিকাৰৰ বলি হ'ল যে তেখেতলৈ এনেকুৱা ফোন এটা আহিছে, এটা KYC দিব লাগে। তো ইয়াৰ কাৰণে আমি ভিডিঅ' কল কৰিম, আপুনি ভিডিঅ' কলটো ৰিচিভ কৰিব। যেতিয়া সেই মাইকী মানুহজনীয়ে ভিডিঅ' কলটো ৰিচিভ কৰিলে বা এডভোকেটজনে সেই ভিডিঅ' কলটো ৰিচিভ কৰিলে, ৰিচিভ কৰাৰ পিছত অলপ সময় পিছত ভিডিঅ' কলটো কাটি গ'ল। তাৰ অলপ 1 ঘণ্টামান পিছতে তেওঁৰ ওচৰত মেছেজ আহিল, তেওঁৰ একাউণ্টৰ পৰা 99,000 ডেবিট হৈ গ'ল। সেয়া হৈছে ডিজিটেল এৰেষ্ট। যে তেওঁৰ KYCৰ কথা কৈ কিনি তেওঁৰ একাউণ্টৰ পৰা অলৰেডি 1,000 টকা কম, 1 লাখ টকা কম সময়ৰ ভিতৰত লুটি লৈ গ'লে। তো এইটো এটা ইনচিডেণ্ট। গতিকে ইয়াৰ বিষয়ে কেনেকৈ কি কৰিব নালাগে সেয়া ক'ম। আৰু এটা ইনচিডেণ্ট কৈছোঁ, আৰু এজন দুখীয়া গৰীব মানুহ হয়, কাম কৰা মানুহ, এনেকুৱা মাইকী মানুহ এজন আছে, আহিছে মোৰ ওচৰত যে তেখেতৰ নামত বাহিৰৰ পৰা তেওঁ কৈছে যে আপোনাৰ নামত মানে কিছুমান বস্তু আহিছে, এইবিলাক বাহিৰা কোম্পানীয়ে, তাৰ ভিতৰত সোণৰ গহনা আছে। তেখেতক এটা হোৱাটছআপত লিষ্ট দিছে। হোৱাটছআপত সিহঁতে প্ৰথমে ইণ্টাৰেকশ্যন কৰে, কথাবোৰ কয় যে আপোনাৰ নামত এইবিলাক ডনেশ্যন হিচাপে কোনোবাই পঠিয়াইছে এই বস্তুবোৰ, মানে 2 লাখ 3 লাখ টকাৰ ডনেশ্যনৰ মাল, যেনে তাৰ ভিতৰত সোণৰ গহনাগাটি আছে আৰু VIP আছে, চুটকেছ আছে, কিবা কিবি বহুতো 2-3 লাখ টকাৰ এটা এষ্টিমেট পঠাইছে যে এইখিনি আপোনাৰ নামত আহিছে, আপুনি এয়াৰপৰ্টৰ পৰা অহাকালি ৰিচিভ কৰিব লাগিব। তো ইয়াৰ কাৰণে আপুনি এটা প্ৰচেছ আছে, এই প্ৰচেছ ফিজটো প্ৰথম আপুনি 10,000 টকা জমা দিব লাগিব। তো ক'লে যে 10,000 টকা যদি জমা দিব নোৱাৰে তেনেহ'লে 5,000 টকা দিলেও হ'ব। তেতিয়া সেই মাইকী মানুহজন মোৰ ওচৰলৈ আহিছে, আহি পেলাই ডিটেইলছ দেখুৱাইছে। তেখেতে এটা ফেক এনেকুৱা এটা ইছ্যুইং লেটাৰ, এয়াৰপৰ্টৰ ইছ্যুইং লেটাৰ এটা হোৱাটছএপটো খুলি দেখাইছে। তাৰ ভিতৰত আছে চব ফেক হয়, ছিগনেচাৰ, চাইন, এইবিলাক ফেক হয়। যে তেখেতে পইচা জমা দিব, একাউণ্ট নম্বৰ দিছে পইচা জমা দিবলৈ। তেতিয়া মই লগে লগে সেই মাইকীজনৰ কাম কৰা মানুহ হয়, ক'ৰবাত দুখীয়া মানুহ হয়, এইবোৰ কাম কৰি ক'ৰবাৰ পৰা পইচা অলৰেডি যোগাৰ কৰিছে যে পইচাটো জমা দিব, যিহেতু তেওঁৰ নামত পোষ্ট আহি গৈছে। সিহঁতে অলপ পিছে ফোন কৰিছে বা কণ্টেক্ট কৰিছে। যেতিয়া ফোনটো কৰিছে, মই ক'লোঁ আপুনি ফোন লগাওক, মই কথা পাতিম।
মই কথা পাতি পেলাই সিহঁতক দম দিলোঁ ফোনতে যে তোমালোকে আৰু লুটিব জেগা পোৱা নাই। তাৰপিছত দম দিয়াৰ পিছৰ পৰা আৰু ফোন নকৰে, নম্বৰটো ব্লক কৰি দিলে। তো সেয়া আছে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চাইবাৰ হেকাৰ বা চাইবাৰ ক্ৰাইমবিলাকে আপোনাৰ লগত বিভিন্ন ধৰণৰ ফোনেৰে কথা পাতিব আৰু এইবিলাক এটা দুৰ্নীতি চক্ৰ বা এটা চাইবাৰ হেকাৰবিলাকে হেক কৰি পেলাই আপোনালৈ ফোন লৈ আপোনাৰ বিভিন্ন ধৰণৰ প্ৰলোভন দিব। তাৰপিছত আপোনাৰ পৰা বেংকৰ KYC বিচাৰিব, আপোনাক OTP দিব ক'ব। কেতিয়াও তো সেয়া বাবে কি কৰিব নালাগে, যদি আননোন নম্বৰৰ পৰা ফোন আহি এনেকুৱা আপোনাৰ বেংকৰ আপোনাক ক'ব পাৰে যে আপোনাৰ ATM কাৰ্ডৰ ম্যাদ শেষ হৈছে, ATM কাৰ্ডটো আপুনি পুনৰ ৰিএক্টিভেট কৰি ল'ব লাগিব, OTP দিয়ক। ভুলতেও OTP কাৰোবাক শ্বেয়াৰ নকৰিব, কাৰণ বেংকৰ নম্বৰ চবৰ আজিকালি লিংক থাকে, চাই ATM হওক, একাউণ্ট নম্বৰ হওক, এইবিলাক যদি কোনোবাই OTP শ্বেয়াৰ কৰিবলৈ এনেকুৱা ফোনত কয়, কেতিয়াও ভুলতে শ্বেয়াৰ নকৰিব। মনত ৰাখিব, বেংকৰ ক্ষেত্ৰত হওক বা য'তেই হওক, OTPটো হৈছে কমপ্লিট পাৰ্চনেল। সেয়া কেতিয়াও ফোনতে কোনোবাই কেতিয়াবা বিচাৰিলে নিদিব। সেয়া প্ৰেক্টিকেল ক্ষেত্ৰত যদি আপুনি কিবা কাম কৰিব গৈছে, এই মানুহজনৰ ওচৰত বহি আছে, তেতিয়া কিবা কামৰ ক্ষেত্ৰত OTP আহিছে, সেয়া বেলেগ কথা। কিন্তু এনেকৈ ফোনত KYC বিচাৰিব, OTP দিব, কেতিয়াও শ্বেয়াৰ নকৰিব। আৰু যদি তেনেকুৱা কিবা নম্বৰৰ পৰা আপোনালৈ ফোন আহিছে বা বাৰে বাৰে আপোনাক প্ৰেছাৰ দি আছে, তেনেহ'লে চাইবাৰ হেকৰ এটা হেল্পলাইন নম্বৰ আছে 1930। এইটো নম্বৰত কল কৰি বা এইটো নম্বৰত কল কৰি আপোনালোকে যোগাযোগ কৰিব পাৰে। বা এনেকুৱা যদি কিবা ঘটনা ঘটিছে, ইয়াত আপুনি কমপ্লেইনো দিব পাৰে। তেতিয়া আমাৰ অথৰিটি, চাইবাৰ ক্ৰাইম অথৰিটি যোন আছে, তেখেতসকলে চাব বিষয়টো। গতিকে সকলোলৈ শ্বেয়াৰ কৰিলোঁ যে এনেকুৱা ধৰণৰ ঘটনা বা ইনচিডেণ্টৰ পৰা নিজকে সদায় বচাই ৰাখিব। কাৰোবাক OTP শ্বেয়াৰ নকৰিব। কাৰোবাৰ লগত কোনোবা বাহিৰৰ ফোন আহিলে বা ভিডিঅ' কলিঙত যদি আপোনাৰ KYC বিচাৰে, কেতিয়াও সেই কলটো ৰিচিভ নকৰিব, ভিডিঅ' কলত কেতিয়াও নাহিব। যদি আহে তেনেহ'লে ছেকেণ্ডৰ ভিতৰত আপোনাৰ একাউণ্ট খালী হৈ যাব পাৰে। সেয়া চবকে মই সাৱধান কৰি দিলোঁ। সেয়া সম্পৰ্কে অলৰেডি গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ সজাগতা দিছে চবে, যদিও সকলোৱে নাজানে ভালদৰে। গতিকে সেয়া ভাল মানুহ চিকাৰ হৈছে, শিক্ষিত মানুহ বা ডাঙৰ মানুহ, যেনে ক'লোঁ মই এডভোকেট এজন, তেওঁ চিকাৰ হৈছে। তো গতিকে সেইবিলাকৰ ক্ষেত্ৰত সদায় নিজকে সাৱধানে ৰাখিব, বচাই ৰাখিব। বেষ্ট অফ লাক।